অৰুণাচলৰ খৰস্ৰোতা লেকু নদীয়ে বিপদ মাতিছে পবা সংৰক্ষিত বনাঞ্চললৈ। নদীৰ খহনীয়া বৃদ্ধি পোৱাত বনাঞ্চলৰ লগতে ভাবুকি আহিছে কেইবাখনো গাঁৱলৈ। খহনীয়াৰ ফলত সুৰক্ষা কৱচস্বৰূপ মথাউৰিও নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মথাউৰিটো যদি ছিগি যায় তেনেহ'লে আমি এই মাজুলীত যেনেকৈ ভুগি আছে বা অন্য হেৰিবিলাকত যেনেকৈ ভুগি আছে এনেকৈ আমি ইয়াৰ পৰা ভুগিব লাগিব। এই একে END-টো পাৰ হ'লে END-টো পাৰ হোৱা END ছিঙাৰ লগে লগে আপোনাৰ মানে সেই ভোগটো আমিও মানে সমভাগী হ'বগৈ লাগিব। সেইকাৰণে আমি চৰকাৰক অতি শীঘ্ৰে মানে ইয়াৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইৰ'চনৰ কাৰণে আমি বাৰম্বাৰ জনপ্ৰতিনিধিকো জনাইছো, SDO চিভিল লেভেললৈকে তাহানিতে দিছো। কোনো মানে এইটো মানে কাণ সাৰ দিয়া নাই, ৰেছপণ্ড কৰা নাই। এইটো লেকু নদী খহনীয়াটোতো বহুত দিনৰ বছৰৰ পৰা চলি আছে। এইবাৰ ডাঙৰকৈ পানীটো অহা নাই, এইবাৰ এতিয়ালৈকে অহা নাই। সেইকাৰণে চাগে বস্তুটো নহ'লে এইটো গ'লেহেঁতেন।